নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। আমি বিএড এন্ট্ৰেন্সৰ প্ৰস্তুতি চলাই আছিলো আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ যিখন যোৱা বছৰৰ প্ৰশ্ন কাকত সেইখন আজি আমি চাম। 50টা প্ৰশ্ন আহিছিল। টিচিং এপ্টিটিউড ধৰণৰ আছিল প্ৰশ্নসমূহ গোটেইখিনি। গতিকে আহক পলম নকৰি আমি ভিডিঅ'লৈকে যাওঁ, মূল টপিকলৈকে আগবাঢ়ো। আগবঢ়াৰ আগত যিসকলে বিএড এন্ট্ৰেন্সৰ কাৰণে এখন ভাল কিতাপ বিচাৰি আছে, লাৰ্ণিং কিউবে পাব্লিছ কৰি উলিয়াইছে মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026। অসমৰ প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ চিলেবাছ সাঙুৰি এই গাইড বুকখন ই বুক আকাৰে পাব্লিছ কৰি উলিওৱা হৈছে। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে হোৱাটছআপ কৰিব। হোৱাটছআপ কৰিলে এই গাইড বুকখন পাব। ইয়াত কনচেপ্ট, MCQ, প্ৰিভিয়াছ ইয়াৰ, কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি ইনক্লুডেড আছে এখন গাইড বুকতে। ঠিক আছে, অলপ মই দেখুৱাই দিম। আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণেও এই গাইড বুকখন খুবেই উপযোগী হ'বলৈ গৈ আছে। কাৰণ এইখন আমাৰ গাইড বুকখন দেখুৱাইছো। অকণমান মই যদি কণ্টেণ্টটোৰ ফালে আগবঢ়াই নিওঁ, এই কণ্টেণ্টত আপোনালোকে দেখিবলৈ পাইছে এডুকেশ্যনৰ ওপৰত গোটেইখিনি আছে। লগত এথিক্সৰ বিষয়ে সকলোৱে সুধি আছে। গুৱাহাটী ইউনিভাৰ্চিটিত এথিক্সৰ প্ৰশ্ন থাকিব, এথিক্স এণ্ড টিচিং এপ্টিটিউড, সেও আছে। কনচেপ্ট প্লাছ MCQ। তেজপুৰ ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে আমাক যি এডিশ্যনেল কিছু চেপ্টাৰ লাগে, যেনে ফিলচফিকেল পাৰ্সপেক্টিভ অফ এডুকেশ্যন, য'ত আমাৰ আইডিয়েলিজম, ৰিয়েলিজম এই ধৰণৰ কথাবোৰ থাকে। ছচিয়লজিকেল পাৰ্সপেক্টিভ আৰু লগতে সাইকলজিকেল পাৰ্সপেক্টিভ অফ এডুকেশ্যন। ইয়াৰ পৰা বহুত প্ৰশ্ন যোৱা বছৰো আহিছিল, এইবাৰো থাকিব। গোটেইখিনি চিলেবাছ সাঙুৰ খাই আছে। জেনেৰেল নলেজ হৈ গ'ল, ইংলিছ হৈ গ'ল, মেথছ হৈ গ'ল, ৰিজনিং হৈ গ'ল, তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছো আপোনালোকে এই গাইড বুকখনত একেলগে এখন গাইড বুকতে সকলোখিনি পাব। ঠিক আছে, গতিকে পুনৰবাৰ মই নম্বৰটো দেখুৱাই দিছো। এইটো নম্বৰত স্ক্ৰীনত আহিছে, হোৱাটছআপ কৰিলে আপোনালোকে গাইড বুকখন ল'ব পাৰিব। গতিকে আহক আমি এতিয়া আমাৰ মূল টপিকলৈকে আহো। সেয়া হৈছে আমি প্ৰশ্ন কাকতখন সলভ কৰিব লাগে। তো এয়া আপোনালোকৰ স্ক্ৰীনত প্ৰথমটো প্ৰশ্ন আহিছে। ঠিক আছে, ওকে। সো কি কৈছে, ইন এ ক্লাছৰুম, প্ৰথম প্ৰশ্ন, ইন এ ক্লাছৰুম, অকণমান যদি মই এইটো ডাঠ কৰি ল'ব পাৰো। ঠিক আছে, কলমটো অকণমান যদি ডাঠ কৰি ল'ব পাৰো। ইন এ ক্লাছৰুম দ্য probability of message reception can be enhanced by। ঠিক আছে, সো মেছেজ ৰিচেপশ্যন, মেছেজ ক্লাছৰুমত সাধাৰণতে কি হয়, টিচাৰে এজন, যদি আমি ট্ৰেডিশ্যনেল ক্লাছৰুম এটা ভাবো, টিচাৰে কিবা এটা কয়, সেই মেছেজটো ষ্টুডেণ্টে গ্ৰহণ কৰে। ঠিক আছে, সো সেই কামটো, সেই কমিউনিকেশ্যনটো আটাইতকৈ ইফেক্টিভ কেতিয়া হ'ব? প্ৰথম প্ৰশ্নটোত কৈছে, প্ৰথম অপশ্যনটোত কৈছে এক্সপ'জিং দ্য ইগনৰেঞ্চ অফ ষ্টুডেণ্টছ। ইগনৰেঞ্চ ৰিলেটেড, ষ্টুডেণ্টে যদি ইগনৰ কৰে, সেইবোৰ যদি আমি এক্সপ'জ কৰোঁ, কিয় শুনা নাই তুমি, যদি আমি গালি দিওঁ, মই কৈ থকা কথাবিলাক কিয় শুনা নাই, সেই ধৰণৰ গালি দিলে বেছিকৈ শুনিব নেকি? অল দিজ আৰ নেগেটিভ কনচেপ্ট। আমি মডাৰ্ণ পজিটিভ ধাৰণাটোৰ লগত যাব লাগিব। ইনক্ৰিজিং দ্য ইনফৰমেশ্যন লোড, আমি ইনফৰমেশ্যন লোড, বহুতখিনি কথা একেলগে ক'লো, বহুত তথ্য দিলোঁ, তেতিয়া তেওঁলোকে ভালকৈ গ্ৰহণ কৰিব পাৰিব নেকি? ইউজিং হাই ডেচিবল অডিঅ' টুলছ, মই একেবাৰে মাইকত কৈছোঁ, জোৰে কৈছোঁ, চিঞৰি কৈছোঁ, তেতিয়া ষ্টুডেণ্টে কথাখিনি ভালকৈ গ্ৰহণ কৰিব পাৰিব নেকি? এই আটাইবোৰ নেগেটিভ কনচেপ্ট। যিটো পজিটিভ কনচেপ্ট, সেয়া হৈছে এষ্টাব্লিছিং আ ভিউ পইণ্ট। ঠিক আছে, ভিউ পইণ্ট এটা কেতিয়া এষ্টাব্লিছ হ'ব, যেতিয়া মেছেজটো, টিচাৰে কোৱা কথাখিনি ষ্টুডেণ্টে খুব সুন্দৰকৈ বুজি পাব। ষ্টুডেণ্টৰ যি প্ৰিভিয়াছ নলেজ আছে, প্ৰিভিয়াছ নলেজৰ লগত যেতিয়া কথাখিনি কানেক্ট কৰিব পাৰিব, বোধগম্য হোৱা বুলি কয়, সি যেতিয়া কনভিন্সড হ'ব কথাখিনি লৈ, তেতিয়াহে কি হ'ব, সেই মেছেজটো ভালদৰে ইফেক্টিভলি বা তথ্যখিনি, টিচাৰে ক'ব লগা কথাখিনি, টিচাৰে দিবলগীয়া জ্ঞানখিনি ষ্টুডেণ্টে ভালদৰে ল'ব পাৰিব, গ্ৰহণ কৰিব পাৰিব। ঠিক আছে, গতিকে ইয়াত কাৰেক্ট আনচাৰটো হৈছে এষ্টাব্লিছিং এ ভিউ পইণ্ট। নেক্সট আগবাঢ়ো আমি। ক্লাছৰুম কমিউনিকেশ্যন শুড এচেঞ্চিয়েলি বি, ক্লাছৰুম কমিউনিকেশ্যন কেনেকুৱা হ'ব লাগে? এবষ্ট্ৰাক্ট বুলি কৈছে। এবষ্ট্ৰাক্ট মানে কি? এবষ্ট্ৰাক্ট মানে হৈছে বিমূৰ্ত। মই এনেকুৱা কিছুমান কথা কৈছোঁ যিটো নেকি কানেক্টে কৰিব নোৱাৰে ল'ৰা ছোৱালী। সৰু ল'ৰা ছোৱালীক মই কিবা একদম ডাঙৰ ভগৱান জাতীয় বস্তু কিবা এটা বুজাই আছোঁ, যিবোৰ নেকি তেওঁলোকে দেখাই নাই, কানেক্ট কৰিব পৰা নাই। সেনেকুৱা বিমূৰ্ত কথা ক'লে কমিউনিকেশ্যন ইফেক্টিভ হ'ব নেকি? নহয়। ঠিক আছে, চ' এবষ্ট্ৰাক্টটো নহ'ব ইয়াতে। নেক্সট কৈছে নন ডেছক্ৰিপটিভ, মই তেওঁলোকক বুজাই দিয়া নাই, ডেছক্ৰিপশ্যন দিয়া নাই, সেইটোও নহ'ব। কণ্ট্ৰাইভ, তাৰমানে হৈছে কি, ফ'ৰ্চফুল, মই কৈছোঁ মানে টিচাৰে কৈছে মানে কৈছে আৰু সেইটোৱে হ'ব লাগিব, সেনেকুৱা হ'লে হ'ব নেকি? জোৰ জবস্তি, তেনেকুৱা হ'লেও নহ'ব। কমিউনিকেশ্যন হ'ব লাগিব এম্পেথেটিক। ঠিক আছে, এম্পেথেটিক মানে কি, যে ষ্টুডেণ্টৰ যি
ফিলিংস, ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট, ষ্টুডেণ্টৰ নিড, ফিল, তেওঁলোকে বুজি পাইছে নে নাই, গোটেইখিনি আমি এজ এ টিচাৰ আমিও অনুভৱ কৰিব পাৰিব লাগিব। দেট ইজ এম্পেথেটিক। তেওঁলোকে পঢ়োৱা বস্তুখিনিত নিড আছে নে নাই, তাত ইণ্টাৰেষ্ট আছে নে নাই, এটেনশ্যন দিছে নে নাই, বুজি পাইছে নে নাই, জয়ফুল লাৰ্ণিং হৈছে নে নাই, আমিও সেই বস্তুখিনি গম পাব লাগিব। ষ্টুডেণ্টে আমি পঢ়োৱাখিনিলৈ কেনেকুৱা ধৰণৰ তেওঁলোকৰ ৰিয়েকশ্যন। দেট ইজ এম্পেথেটিক হ'লেহে কমিউনিকেশ্যন, ক্লাছৰুম কমিউনিকেশ্যন আটাইতকৈ বেছি ইফেক্টিভ হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নৰ ফালে গৈছো। গিভিং কিউজ এণ্ড কিউজ টু চিলড্ৰেন, কিউজ বা ক্লুজ বুলি ক'ব পাৰে। কিছুমান আমি কেতিয়াবা কি দিওঁ, ক্লু দিওঁ। চিলড্ৰেনে যেতিয়া কাম এটা কৰিব নোৱাৰে, অংক এটা কৰিব নোৱাৰে, আমি তেওঁলোকক অলপ আইডিয়া এটা দি দিওঁ, এনেকে এনেকে কৰাচোন, প্ৰথমতে এনেকে এক্সৰ ভেলুটো উলিয়াই লোৱা, তাৰপিছত ৱাইটো উলিয়াবা। আমি কিছুমান ক্লু দিওঁ, আইডিয়া দিওঁ, হিণ্ট দিওঁ। ঠিক আছে, চ' গিভিং cues to children and offering support as and when needed is an example of what? ঠিক আছে, কেইটামান অপশন দিছে। সাপোর্ট দিয়াটো কি বুলি কোৱা হয়, সাপোর্ট দিয়া বা টেম্পৰাৰী সাপোর্ট দিয়াটো কোৱা হয় স্কাফ ফল্ডিং। ঠিক আছে, কি বুলি কয়, স্কাফ ফল্ডিং। এজন সাইকোলজিষ্ট আছে, তেওঁৰ নাম আছিল লে ভাইগটস্কি। ঠিক আছে, লেভ ভাইগটস্কি এইজন সাইকোলজিষ্ট আছিল। চ' এইজন সাইকোলজিষ্টে এটা থিয়ৰি দিছিল। থিয়ৰিটোৰ মতে কি, বোলে চিলড্ৰেনে নিজে নিজে ইমানখিনি জানে, নিজে নিজে ইমানখিনি কাম চিলড্ৰেনে কৰিব পাৰে, বাট যেতিয়া এজন মোৰ নলেজেবল আদাৰ আহিব, মানে চিলড্ৰেনজনতকৈ বেছিকে জনা এজন লোক এজন তেওঁৰ ওচৰত আহিব, তাৰমানে কোন আহিব, টিচাৰ আহিব, তেতিয়া চিলড্ৰেনে কি কৰিব পাৰে, আৰু অলপ এচিভ কৰিব পাৰে। উইথ দ্য ছাপোৰ্ট অফ এ মোৰ নলেজেবল আদাৰ চিলড্ৰেন কেন এচিভ মোৰ। আগত অকলে অকলে ইমানখিনি কৰিব পাৰিছিল, উইথ দ্য ছাপোৰ্ট ইমানখিনি এচিভ কৰিব পাৰিছে। ঠিক আছে, সেই ৰেঞ্জটোক কোৱা হয় ZPD। কি বুলি কয়, জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। এইটোৰ ওপৰতো প্ৰশ্ন আহিছে, সেইকাৰণে মই কৈ আছো। এই ৰেঞ্জটোক কোৱা হয় জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। এই যে টিচাৰে এডিশ্যনেলি ছাপোৰ্ট দিলে, যাৰ কাৰণে শিশুৱে ছাপোৰ্ট নাপালে যিমানটো কৰিব পাৰিলেহেঁতেন, উইথ দ্য ছাপোৰ্ট, উইথ দ্য টেম্পৰাৰী ছাপোৰ্ট শিশুৱে এতিয়া বেছি কৰিব পাৰে। ঠিক আছে, এই ছাপোৰ্টটোক কোৱা হয় স্কাফ ফল্ডিং। আৰু এই যিখিনি গেপ প্ৰথমতে ইমান কৰি আছিল, এতিয়া বেছিকে কৰিব পাৰে, দেট গেপ ইজ কল্ড ZPD অৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। গোটেইখিনি কাৰ পৰা আহিছে, লেভ ভাইগটস্কিৰ কনচেপ্টৰ পৰা আহিছে। ঠিক আছে, অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। বাকীকেইটাৰ বিষয়ে অলপ অলপ কৈ দিম। হোৱাট ইজ ৰেইনফৰ্চমেণ্ট? ৰেইনফৰ্চমেণ্ট দুটা টাইপৰ থাকে, পজিটিভ ৰেইনফৰ্চমেণ্ট, নিগেটিভ ৰেইনফৰ্চমেণ্ট। ৰেইনফৰ্চমেণ্টটো মানে হৈছে বেলেগ একো নহয়, ৰিৱাৰ্ড এণ্ড পানিচমেণ্ট। শিশু এটাই ভাল কাম কৰিছে, তাক আমি ৰিৱাৰ্ড দিছো, শিশুটোৱে সেই ভাল কামটো কি কৰিব, ৰিপিট কৰিব। শিশুটোৱে বেয়া কাম এটা কৰিছে, তাক আমি পানিচমেণ্ট দিছো, সি কি কৰিব, সেই বেয়া কামটো ৰিপিট নকৰিব, তাৰ পানিচমেণ্টৰ ভয়ত ৰিপিট নকৰিব। ঠিক আছে, চ' দিছ ইজ ৰেইনফৰ্চমেণ্ট, পজিটিভ অৰ নেগেটিভ, ইট কেন বি ৰিৱাৰ্ড অৰ পানিচমেণ্ট। কণ্ডিশ্যনিং কি হয়? এইবিলাক লাৰ্ণিং থিয়ৰী হয়, যে আমি কেনেকে কেনেকে শিকিব পাৰো, ৰেইনফৰ্চমেণ্টৰ পৰা শিকিব পাৰো, ৰিৱাৰ্ড বা পানিচমেণ্টৰ পৰা। আনটো হৈছে কণ্ডিশ্যনিং। কণ্ডিশ্যনিংটো কেনেকুৱা ধৰণৰ, এই কুকুৰৰ এক্সাম্পলটো দিবলৈ ভাল কণ্ডিশ্যনিঙৰ ক্ষেত্ৰত। কুকুৰবোৰক ছাপ'জ ট্ৰেইন কৰিব লাগে, কুকুৰ এটা আছে, তাক আমি শিকাব লাগে যে চিট বুলি ক'লে তুমি বহিবা, কুকুৰটোৱে বহি দিব। কেনেকে শিকাম, প্ৰথমতে কুকুৰটোক চিট বুলি ক'ম, চিট চিট চিট, সি বেলেগ বেলেগ এক্টিভিটিজ কৰি থাকিব। যোনটো মমেণ্টত চিট বুলি কওঁতে সি বহি দিছে, তাক আমি এটা ট্ৰিট দিম, কিবা এটা খাবলৈ দিম। ঠিক এই এক্টিভিটিটো আমি ৰিপিট কৰিম, কুকুৰটোক আমি চিট 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 ক'ম, কুকুৰটোৱেতো চিট বুলি ক'লেই নবহে। কিন্তু লাহে লাহে কি হ'ব, চিট বুলি ক'লে সি যেতিয়া বহিব, তাক আমি খাব দিম। তাৰমানে কুকুৰটোও বুজি পাব, চিট বুলি ক'লে মই যদি বহি দিওঁ, সেই টাইমত মই খাবলৈ কিবা এটা পাম, মই এটা ট্ৰিট পাম। প্ৰথমতে সি ট্ৰিটৰ কাৰণে চিট বুলি ক'লে বহিছিল, লাহে লাহে সি ট্ৰিট নাপালেও চিট বুলি ক'লে বহি দিব। দিছ ইজ কণ্ডিশ্যনিং। এনেকেও শিকা যায় লাৰ্ণিং। আৰু এটা কণ্ডিশ্যনিঙৰ এনেকুৱা এক্সাম্পল এটা দিওঁ, কাউ, COW, কাউ। আৰম্ভণিতে শিশু এটাক যেতিয়া মই কাউ মানে গৰু শিকাম, তাক কাউ COW দেখালে সি বুজি নাপাব এইটো কাউ বুলি, বাট কাউ COW লিখা থাকিব, লগত এটা পিকচাৰ থাকিব, গৰুৰ ছবি এটা থাকিব, সি কাউ বুলি ক'ব পিকচাৰটো দেখি। লাহে লাহে মই যদি পিকচাৰটো আঁতৰাইও দিওঁ, সি এই ৱৰ্ডটো দেখিয়ে কাউ বুলি গম পোৱা হ'ব। দিছ ইজ কণ্ডিশ্যনিং। ঠিক আছে, নেক্সট ইজ মডেলিং। মডেলিং মানে হৈছে ইমিটেশ্যন। ইমিটেশ্যন, শিশুৱে কেনেকে শিকে, বেলেগক দেখি দেখি নকল কৰি কৰি শিকে। সৰু কেঁচুৱা শিশু এটা যদি লগ পোৱা কেতিয়াবা, তাৰ ফালে চাই কিনে খুব হাঁহি দিবাচোন, একদম জোৰে মিচিকে, সিও কি কৰিব,
ৰেচিপ্ৰকেট কৰিব, সিও হাঁহি দিব, সিও নকল কৰি কিনে হাঁহি দিব। দিছ ইজ ইমিটেশ্যন বা মডেলিং। শিশুৱে বেলেগক দেখি দেখি শিকে। আৰু স্কাফল্ডিংটো আমি গম পালো, টেম্পৰাৰী ছাপৰ্ট প্ৰভাইডেড বাই দ্য টিচাৰ। ইন দ্য কনষ্ট্ৰাকটিভিষ্ট ফ্ৰেমৱৰ্ক, কনষ্ট্ৰাকটিভিজম ভেৰি ভেৰি ইম্পৰ্টেণ্ট। হোৱাট ইজ কনষ্ট্ৰাকটিভিজম? কনষ্ট্ৰাকটিভিজম মানে হৈছে যে শিশুৱে কি কৰে, নিজে নিজৰ নলেজ কনষ্ট্ৰাক্ট কৰি লয়, নিজে নিজৰ জ্ঞান কনষ্ট্ৰাক্ট কৰি লয়, যদি সেই এনভাইৰনমেণ্টটো, সেই এক্সপেৰিয়েঞ্চটো লাভ কৰে। জেনেৰেলি কি হৈ আছে, টিচাৰে লেকচাৰ দি আছে, শিশুৱে শুনি আছে, দিছ ইজ পেছিভ লাৰ্ণিং। কনষ্ট্ৰাকটিভিষ্ট থিয়ৰিত বা কনষ্ট্ৰাকটিভিজমত কি হয়, শিশুক আমি কাম কৰিব দিওঁ, লাৰ্ণিং বাই ডুইং, তেওঁলোকক এক্সপেৰিমেণ্ট কৰিব দিওঁ, তেওঁলোকক হাতে কামে কৰিব দিওঁ, কিবা এটা এক্সপেৰিয়েঞ্চ কৰিব দিওঁ, যাৰ ফলত তেওঁলোকৰ এক্টিভ লাৰ্ণিং হয়, তেওঁলোকে নিজে নিজে শিকে। দিছ ইজ কল্ড নলেজ কনষ্ট্ৰাকশ্যন। নিজে নিজে নিজৰ জ্ঞান নিজে নিৰ্মাণ কৰি কৰি লয়, বেলেগে ক'ব লগা নহয়, এক্সপিৰিয়েঞ্চ কৰি কৰি শিকে। ঠিক আছে, চ' এই কনষ্ট্ৰাকটিভিজম থিয়ৰিত কোনটো হয় বুলি কৈছে, কেনেকুৱা হয়, বেছড অন ৰোট মেমৰাইজেশ্যন, মুখস্থ বিদ্যাৰ ওপৰত কনষ্ট্ৰাকটিভিজম হ'ব নেকি? নহয়, মুখস্থ বিদ্যাটো কি হৈ গ'ল, পেছিভ লাৰ্ণিং হৈ গ'ল। চেণ্টাৰ্ড অন ৰেইনফৰ্চমেণ্ট, ৰেইনফৰ্চমেণ্ট মানে বুজালো অলপ আগত যে ইদাৰ পানিচমেণ্ট অৰ ৰিৱাৰ্ড, তাক আমি ৰেইনফৰ্চমেণ্ট বুলি কৈছো। পানিচমেণ্ট বা ৰিৱাৰ্ড দিব লাগিলেতো টিচাৰে আহিব লাগিব, চ' এইটোও নহয়। একুৱাৰ্ড থ্ৰু কণ্ডিশ্যনিং, এইটোও নহয়। কেনেকুৱা, কোনটো হ'ব কনষ্ট্ৰাকটিভিজম থিয়ৰিত, যে ফ'কাছড অন দ্য প্ৰচেছ অফ মিনিং মেকিং। শিশুক আমি এনেকুৱা কিছুমান কাম কৰিব দিম যাৰ কিবা এটা ভেলিউ আছে, তেওঁ কৰি ফালে শিশুটোৱে কৰিও ছেটিছফাইড ফিল কৰিব, আৰু লগতে মিনিং মেকিং, সেই কামটো কৰি অৰ্থপূৰ্ণ কিবা এটা শিকিলো, সেই টাইপৰ ফিলটো আহিব, আৰু কিবা এটা শিকিবও নিজে নিজে কামটো কৰি কেনে। তো সেনেকুৱা কিছুমান কামত আমি শিশুক এংগেজ কৰাম। ঠিক আছে, চ' অপশ্যন ডি, ফ'কাছড অন দ্য প্ৰচেছ অফ মিনিং মেকিং, দিছ ইজ দ্য ৰাইট আনচাৰ। ঠিক আছে, নেক্সট প্ৰশ্নৰ ফালে আহিছো। চাইল্ড চেণ্টাৰ্ড পেডাগজি প্ৰমোটছ। চাইল্ড চেণ্টাৰ্ড পেডাগজি কেনেকুৱা হ'ব লাগে, যে এক্সক্লুচিভ ৰিলায়েন্স অন টেক্সটবুকৰ ওপৰত, পাঠ্যপুথিৰ ওপৰত খুব আমি গুৰুত্ব দিছো, এইটোও নহয়। গিভিং প্ৰাইমেচি টু চিলড্ৰেনছ এক্সপেৰিয়েঞ্চ, দিছ ইজ ৰাইট। ঠিক আছে, চাইল্ড চেণ্টাৰ্ড এডুকেশ্যনত আমি কি কৰোঁ, শিশুৰ এক্সপেৰিয়েঞ্চৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ, তেওঁলোকক নিজে কামটো কৰিব দিওঁ, এংগেজ কৰাওঁ তেওঁলোকক। কেৱল এনেকুৱা নহয় যে টিচাৰে লেকচাৰ দি আছে, শিশুৱে শুনি আছে, সেইটো নহয়। তাৰ সলনি শিশুৱে হাতে কামে নিজে কামটো কৰে, চিলড্ৰেনৰ এক্সপেৰিয়েঞ্চৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। ঠিক আছে, বাকী অপশ্যন যদি চাওঁ, পেছিভ লাৰ্ণিং নহয়। পেছিভ লাৰ্ণিং কোনটো, শিশুৱে টিচাৰে লেকচাৰ দি আছে, শিশুৱে বহি বহি শুনি আছে, কোনো এক্টিভিটি নাই, দিছ ইজ পেছিভ লাৰ্ণিং। লেবেলিং ষ্টুডেণ্টছ বাই এবিলিটি, ষ্টুডেণ্টক যদি আমি লেবেল কৰোঁ, ই ভাল ল'ৰা, ই চোকা ল'ৰা, ই গাধ ল'ৰা, ই বেয়া ল'ৰা, সেই লেবেলিং বিলাকো চাইল্ড চেণ্টাৰ্ড পেডাগজিৰ পাৰ্ট নহয়। ঠিক আছে, চিলড্ৰেনক আমি পজিটিভ কনচেপ্টৰ মতে, আজিকালিৰ কনচেপ্টৰ মতে আমি সেই ভাল বেয়া সেই ধৰণৰ লেবেলিং কৰা উচিত নহয়। ঠিক আছে, নেক্সট প্ৰশ্ন, হাউ কেন টিচাৰ্ছ ফেচিলিটেট আণ্ডাৰষ্টেণ্ডিং অফ কমপ্লেক্স কনচেপ্ট। এতিয়া আমি কমপ্লেক্স কনচেপ্ট এটা বুজাব লাগে ষ্টুডেণ্টক, কেনেকে বুজাম, কি কৰিম, কমপ্লেক্স কনচেপ্ট এটা বুজাবলৈ লেকচাৰ দিম নেকি? এই লেকচাৰটোতো আজিকালি নচলে এইবোৰ। ঠিক আছে, বাই অৰ্গেনাইজিং কম্পিটিটিভ ইভেণ্টছ, কম্পিটিশ্যন কৰাম আমি ষ্টুডেণ্টখিনিৰ মাজত, এইটোও নচলে। কম্পিটিশ্যন এইবিলাকো আমি নেগেটিভ কনচেপ্টত মানো, টিচিং এপ্টিটিউডত বা পেডাগজিত। ৰিপিটেটিভ মেকানিকেল ড্ৰিল, বাৰে বাৰে তেওঁক সেইটো ৰিপিট কৰাম, মানে যেনেকে মুখস্থ কৰা এটা কাম বাৰে 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 কৰাম, সি বুজিয়ে পোৱা নাই, তাক বাৰে 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 কৰালেও বুজি পাব নেকি, বাৰে বাৰে কৰালেও সি নুবুজিব, তাক আমি কি কৰিব লাগিব, বুজোৱা মেথডটোৱে চেঞ্জ কৰিব লাগিব। ফাইনেলি কৈছে, বাই প্ৰভাইডিং অপৰচুনিটিজ ফৰ এক্সপ্লৰেশ্যন এণ্ড ডিছকাশ্যন, সি বুজি পোৱা নাই, তাক আমি কেনেকে বুজাম, সেই টপিকটোত আৰু এক্সপ্ল'ৰ কৰাম। ছাপ'জ জিঅ'গ্ৰাফী এটা বুজাইছো, সি বুজি পোৱা নাই, সেই ৰিলেটেড হয়তো ভিডিঅ' দেখাম, বা পাৰিলে একজেক্টলি সেই জাগাটোত বা কিছুমান মডেল লৈ আহিম, গ্ল'ব লৈ আহি কেনে বুজাম, বা পাৰিলে সেই জাগাটোত হ'লেও লৈ যাম। লগতে ডিছকাশ্যন, তেওঁলোকেও ক'ব, বেলেগ শিশুৱেও ক'ব, টিচাৰেও ক'ব, সেই ধৰণে কমপ্লেক্স টপিক এটা বুজাব পৰা যাব। ঠিক আছে, চ' অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। হুইচ এডুকেশ্যনেল ফিলচফি এম্ফাচাইজ লাৰ্ণিং বাই ডুইং, লাৰ্ণিং বাই ডুইং কোনে প্ৰমোট কৰে বা কোনে এম্ফাচাইজ কৰে, এইকেইটা অপশ্যনৰ ভিতৰত প্ৰাগমেটিজম। ঠিক আছে, প্ৰাগমেটিজমত লাৰ্ণিং বাই ডুইং হয়। প্ৰাগমেটিজম ৱৰ্ডটো প্ৰাগমা ৱৰ্ডৰ পৰা আহিছে, যাৰ মিনিংটোৱে হৈছে একশ্যন, একশ্যন মানে কিবা এটা একশ্যন, কিবা এটা কৰা, দেট মিনছ লাৰ্ণিং বাই ডুইং। আইডিয়েলিজমৰ বিষয়ে আমি পঢ়িছো, ফিলচফিকেল পাৰ্সপেক্টিভৰ ওপৰত ভিডিঅ' এটাও আনিছো,
আইডিয়েলিজমটো জেনেৰেলি কি হয় মাইণ্ড সোল এইবোৰৰ কথা কয় আধ্যাত্মিক কথা স্পিৰিচুৱেল কথা বেছি কয় ঠিক আছে স্পিৰিচুৱেল ৱৰ্ল্ডখনক মেটেৰিয়েল ৱৰ্ল্ডখনতকৈ বেছি গুৰুত্ব আৰোপ কৰা হয় এইবিলাক মই পঢ়িছোঁ আৰু জেনেৰেলি টিচাৰ চেন্ট্ৰিক মেথড হয় টিচাৰে গুৰুবিলাকে বহি বহি লেকচাৰ দি ষ্টুডেণ্টে শুনে ঠিক আছে পেডাগজি টাৰ্মটোৰ মিনিং কি পেডাগজি মানে হৈছে আৰ্ট এণ্ড চায়েন্স অফ টিচিং হাউ টু টিচ বস্তুটোৱে হৈছে পেডাগজি কেনেকে শিকালে শিশুৱে বুজি পাব কেনেকে শিকালে আটাইতকৈ ইফেক্টিভ হ'ব দেট ইজ দ্য মেথড এণ্ড প্ৰেক্টিচ অফ টিচিং ইয়াকে কি বুলি কয় পেডাগজি বুলি কয় ঠিক আছে which educational method focuses on learning through direct experience observation and reflection so কেইটামান মেথড আছে কোনটোৰ জৰিয়তে এক্সপেৰিয়েন্স অবজাৰভেশ্যন আৰু ৰিফ্লেকশ্যন তো এক্সপেৰিয়েন্স অবজাৰভেশ্যন ৰিফ্লেকশ্যন এইবিলাক কিহৰ হয় লাৰ্ণিং বাই ডুইঙৰ হয় এক্সপেৰিয়েন্স কৰিছোঁ অবজাৰ্ভ কৰি কেনে আমি ইনফাৰেঞ্চ এটা কনক্লুজন এটা নিজে ড্ৰ কৰি ওলাইছোঁ আৰু ৰিফ্লেকশ্যন ইজ লাইক এইটো কৰিলে নিজে নিজে ভাবি চাইছোঁ উনুকিয়াই চোৱা বুলি যে কয় এইটো কৰোঁতে এইটো হ'ল এইটো এনেকে কৰা হ'লে ভাল আছিল নেকি সেই টাইপৰ উনুকিয়াই চোৱা সেই ধৰণৰ বস্তুবিলাক ৰিফ্লেকশ্যন ঠিক আছে চ' এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিঙত এই এক্সপেৰিয়েঞ্চ অবজাৰভেশ্যন ৰিফ্লেকশ্যন এইবিলাক আহি যাব ট্ৰেডিশ্যনেল লাৰ্ণিঙত নাহে ট্ৰেডিশ্যনেল লাৰ্ণিঙত কি হৈছে টিচাৰৰ ৰোলটো বেছি থাকে থিমেটিক লাৰ্ণিংটো কি হয় কৈ আছোঁ লেকচাৰ বেছড লাৰ্ণিঙো নহয় লেকচাৰ বেছড লাৰ্ণিঙতো আমি কোনো ধৰণৰ এক্সপেৰিয়েঞ্চ নকৰোঁ বা অবজাৰ্ভ নকৰোঁ বা ৰিফ্লেকশ্যনো নকৰোঁ কাৰণ অলৰেডি ইনফৰমেশ্যনবিলাক টিচাৰে আমাক দিয়ে থিমেটিক লাৰ্ণিংটো কেনেকুৱা ধৰণৰ চ' থিম বেছড লাৰ্ণিং এটা থিম ল'লোঁ সেই থিমটোৰ ওপৰত আমি ষ্টাডি কৰোঁ সাপোজ ৱাটাৰ এটা থিম ল'লোঁ সেই ৱাটাৰটোৰ ওপৰত আমি ষ্টাডি কৰোঁ বিভিন্ন ছাবজেক্ট লগাই পেলাই ৱাটাৰক এতিয়া আমি ছ'চিয়েল চায়েন্সতো পঢ়িব পাৰিম জিঅ'গ্ৰাফিটো ৱাটাৰ পঢ়োঁ চায়েন্সতো ৱাটাৰ পঢ়োঁ ঠিক আছে চ' ৱাটাৰ এজ আ থিম সেই থিমটোক বিয়ণ্ড এনি ছাবজেক্ট আমি যদি পঢ়োঁ দেট ইজ থিমেটিক লাৰ্ণিং বাট ইয়াত আটাইতকৈ বেছি এপ্ৰপ্ৰিয়েট আনচাৰটো হ'ব আমাৰ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং য'ত আমি ডাইৰেক্টলি কিবা এটা এক্সপেৰিয়েঞ্চ কৰোঁ অবজাৰ্ভ কৰি পেলাই কনক্লুজন এটা ড্ৰ কৰোঁ আৰু ৰিফ্লেকশ্যন উনুকিয়াই চাওঁ এইটো কিয় হ'ল এইটো কিয় নহ'ল সেই ধৰণৰ কথাবিলাক ঠিক আছে নট এ ফিচাৰ অফ কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ কোনটো এটা কনষ্ট্ৰাকটিভিজমৰ পাৰ্ট নহয় বুলি কৈছে এক্টিভ লাৰ্ণিংটো কনষ্ট্ৰাকটিভিজমৰ পাৰ্ট হয় কোলাবৰেটিভ লাৰ্ণিঙত কি হয় যে গ্ৰুপ প্ৰজেক্ট এটা দিছোঁ ষ্টুডেণ্টখিনিৰ মাজত গ্ৰুপ এটা বনাই দিছোঁ কিবা এটা প্ৰজেক্ট এটা দিছোঁ একেলগে কৰিছে গ্ৰুপ ডিছকাশ্যন কৰিছে কোলাবৰেশ্যন ইজনে আনজনৰ লগত কৰিছে this is also part of constructivist theory ঠিক আছে পেসিভ টিচাৰ লেড ইনষ্ট্ৰাকশ্যন টিচাৰে ইনষ্ট্ৰাকশ্যন দিছে পেসিভ কোনো এক্টিভ এংগেজমেণ্ট নাই ষ্টুডেণ্টছৰ এইটো কনষ্ট্ৰাকটিভিজমৰ পাৰ্ট নহয় আৰু নট কোনটো সেইটোৱে আমাক সুধিছে ইউজ অফ ৰিয়েল ৱৰ্ল্ড প্ৰব্লেম এইটোও কনষ্ট্ৰাকটিভিজমৰ পাৰ্ট হয় which strategy helps teacher to cater to diverse learning styles সকলো শিশুৱে একেধৰণে শিকিব নোৱাৰে কোনোবাই পঢ়ি ফালে ভালকে শিকে কোনোবাই শুনি ভালকে শিকে কোনোবাই দেখি ভালকে শুনে কোনোবাই এক্টিভিটি কৰি ফালে ভালকে শিকে সকলোৱে একেধৰণে সকলোৰে লাৰ্ণিং ষ্টাইলটো ছেম নহয় তো সেইকাৰণে টিচাৰে সদায় ডাইভাৰ্ছ লাৰ্ণিং ষ্টাইল লৈ চলিব লাগে ক্লাছৰুমত সদায় যে লেকচাৰে দিব এনেকুৱা নহয় কেতিয়াবা লেকচাৰ দিল কেতিয়াবা ভিডিঅ' দেখাল কেতিয়াবা এক্টিভিটি কৰাল সেই ধৰণে গোটেই ক্লাছৰুম ট্ৰানজেকশ্যনটো চলাই নিব লাগে তো ডাইভাৰ্ছ কি সুধিছে যে ডাইভাৰ্ছ লাৰ্ণিং ষ্টাইলটো কেটাৰ কৰাৰ কাৰণে কোনটো হ'ব ইউজিং লেকচাৰ্ছ অনলি সদায় লেকচাৰ দি আছোঁ এইটো ডাইভাৰ্ছ লাৰ্ণিং ষ্টাইল হ'ব নেকি নহয় প্ৰভাইডিং অনলি ভিজুৱেল এইডছ কেৱল ভিডিঅ'ই দেখাই আছোঁ কেৱল পিকচাৰে দেখাই আছোঁ সেইটো হ'লেও নহ'ব এটা বেলেঞ্চ এপ্ৰ'চ লৈ চলিব লাগিব ইয়াত আনচাৰটো হ'ব ইউজিং ভেৰাইড টিচিং মেথডছ এণ্ড মাল্টিমিডিয়া আমি বিভিন্ন টিচিং মেথড চলাম কেতিয়াবা লেকচাৰো দিম কেতিয়াবা আমি ভিডিঅ' শ্ব' কৰিম কেতিয়াবা আমি এক্টিভিটি বেছড কৰাম সকলোখিনি চলাম ঠিক আছে solely relying solely on textbook এইটোও নহ'ব ঠিক আছে ডাইভাৰ্ছ লাৰ্ণিং ষ্টাইল নহ'ব which type of learning is emphasized in the flipped classroom model now what is flipped classroom flip মানে কি যে वक्त बदल गया flip হৈ গ'ল বস্তু এটা না উল্টি গ'ল জেনাৰেলি কি হয় টিচাৰে কয় ষ্টুডেণ্টে শুনে ফ্লিপটত কি হ'ব উল্টি যাব কাহিনীটো ষ্টুডেণ্টে ক'ব সকলোৱে শুনিব কেতিয়াবা টিচাৰে কি কৰে ষ্টুডেণ্টৰ মাজত টপিকবিলাক ভগাই দিয়ে হায়াৰ ক্লাছত বেছি এনেকুৱা হয় টপিকবিলাক ভগাই দিয়ে কয় এই মই যাক যি ভগাই দিছোঁ সেইমতে তোমালোকে আহি কেনে ইয়াতে আহি প্ৰেজেণ্টেশ্যন দিবা আমি চবেই শুনিম টিচাৰে নপঢ়ায় সেইটো ছাবজেক্ট
বা সেই টপিকবোৰ ষ্টুডেণ্টক কয় তোমালোক ঘৰত পঢ়ি আহি ইয়াতে লেকচাৰ দিবা কয় নে নকয় দ্যাট ইজ ফ্লিপ ক্লাছৰুম ফ্লিপ ক্লাছৰুমত কি হৈছে ষ্টুডেণ্টে কোৱাৰ বেছিকে সুযোগ পাইছে ষ্টুডেণ্টে ঘৰত পঢ়ি আহিছে সেইটো সকলোৰে আগত প্ৰেজেণ্ট কৰিছে চ' ইয়াত টিচাৰে জাষ্ট প্লেটফৰ্মটো প্ৰভাইড কৰে টিচাৰ এক্স এজ আ ফেচিলিটেটৰ কিন্তু ডাইৰেক্ট লেকচাৰ নিদিয়ে ঠিক আছে চ' ফ্লিপ ক্লাছৰুম সেইটোৱে হয় উল্টি যোৱাটো লাৰ্ণিং ফ্লিপ ক্লাছৰুমৰ ক্ষেত্ৰত কি হয় লাৰ্ণিং ইন লাৰ্জ গ্ৰুপছ অনলি টিচাৰ চেণ্টাৰ্ড ইনষ্ট্ৰাকশ্যন এইটো হ'ব নোৱাৰে ষ্টুডেণ্ট ড্ৰিভেন লাৰ্ণিং উইথ টিচাৰ ছাপৰ্ট টিচাৰে ছাপৰ্ট দিব ক'ৰবাত ভুল হ'লে শুধৰাই দিব বাট ফ্লিপ ক্লাছৰুমত ষ্টুডেণ্ট ড্ৰিভেন লাৰ্ণিং ষ্টুডেণ্টেহে শিকাব ষ্টুডেণ্টে প্ৰেজেণ্ট কৰিব ঠিক আছে লাৰ্ণিং থ্ৰু টেক্সট বুক এক্সক্লুচিভলি এইটোও হ'ব নোৱাৰে হোৱাট ইজ প্ৰাইমাৰী অবজেক্টিভ অফ এছেছমেণ্ট এছেছমেণ্ট জানো আমি এছেছমেণ্ট কি এই যে আমি পৰীক্ষা পাতো বিভিন্ন টেষ্ট লওঁ এছেছ কৰোঁ ঠিক আছে চ' এছেছমেণ্ট এই যে পৰীক্ষা পাতো তাৰ কাৰণ কি তাৰ অবজেক্টিভ কি কিয় পাতো এইটো নেকি তাৰ অবজেক্টিভ যে আমি ষ্টুডেণ্টখিনিক ৰেংক দিব লাগে কোনে ৰোল নাম্বাৰ 1 হ'ল কোনে 2 হ'ল এইবিলাক নেৰ' মাইণ্ডছেট এছেছমেণ্টৰ উদ্দেশ্য হ'ব লাগে আণ্ডাৰষ্টেণ্ডিং ষ্টুডেণ্টছ চিলড্ৰেনছ ক্লেৰিটি এণ্ড কনফিউজন এবাউট ৰিলেটেড টপিকছ যে চিলড্ৰেনে বুজি পাইছেনে নাই আণ্ডাৰষ্টেণ্ডিং বিলাক হৈছেনে নাই বা কিবা কনফিউজন আছে নেকি সেইকাৰণে এছেছমেণ্ট দুই ধৰণৰ থাকে সামেটিভ আৰু ফৰ্মেটিভ সামেটিভ মানে হৈছে এই যে থ্ৰু আউট দ্য ইয়াৰ যিবোৰ চলি থাকে আৰু ফৰ্মেটিভ মানে হৈছে বছৰৰ শেষত যিটো চলে আজিকালিৰ কনচেপ্ট মতে বছৰৰ শেষত যিটো চলে ফৰ্মেটিভ এছেছমেণ্ট তাক পজিটিভ বুলি মানি লোৱা নহয় তাক নিগেটিভ কনচেপ্ট হিচাপে লৈছে এই সামেটিভ এছেছমেণ্টবোৰহে ভাল বুলি কৈছে কিহৰ কাৰণে কাৰণ সামেটিভ এছেছমেণ্টৰ জৰিয়তে বছৰৰ যোনবোৰ থ্ৰু আউট দ্য ইয়াৰ চলি থাকে বা ক্লাছৰুমত এনি ৰেণ্ডমলি টেষ্ট হ'ল কিবা হ'ল সেইবোৰৰ জৰিয়তে টিচাৰে সুবিধা পায় যে চিলড্ৰেনৰ কি ভুল হৈছে ক'ত বুজি পোৱা নাই ক'ত কনফিউজন আছে কেনেকৈ শুধৰাব পাৰি সেইবোৰ ঠিক কৰাৰ কাৰণে সুবিধা পায় বাট বছৰৰ এণ্ডত যোনটো হ'ব ফৰ্মেটিভ এছেছমেণ্ট তাত সেইবোৰ সুবিধা নাথাকে তাত জাষ্ট পাছ ফেইল থাকে লেবেলিং থাকে চ' সেইটো পজিটিভ কনচেপ্ট নহয় সামেটিভটোহে পজিটিভ কনচেপ্ট আৰু এছেছমেণ্টৰ মূল উদ্দেশ্য হ'ব লাগে এইটো জাষ্ট চিলড্ৰেনৰ ক্লেৰিটি আৰু কনফিউজন সেইবিলাকৰ বিষয়ে আমি জানাটো তেওঁলোকে বুজি পাইছেনে নাই পোৱা সেইবিলাকৰ বিষয়ে জানাটো নট লেবেলিং ষ্টুডেণ্টছ লেবেল মানে অলপ আগত ক'লো ই ভাল ই বেয়া ই চোকা ই গাধ সেই ধৰণৰ আমি ষ্টুডেণ্টক লেবেলিং কৰা উচিত নহয় মাৰ্কিং পাছ অৰ ফেইল এছেছমেণ্টৰ উদ্দেশ্য এইটোও হ'ব নালাগে যে চিলড্ৰেনক আমি পাছ হ'ল নে ফেইল হ'ল মাৰ্কিং কৰিম ঠিক আছে নেক্সট কৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ টুল অফ ফৰ্মেটিভ এছেছমেণ্ট অফ লাৰ্ণিং চ' ফৰ্মেটিভ এছেছমেণ্ট আৰু সামেটিভ এছেছমেণ্ট ক'লো ন দুটা টাইপ অফ এছেছমেণ্ট থাকে এটা কি এটা থাকে হৈছে সামেটিভ এছেছমেণ্ট আনটো হৈছে ফৰ্মেটিভ এছেছমেণ্ট ফৰ্মেটিভ এছেছমেণ্টটো কেতিয়া হয় বছৰৰ শেষত হয় ইয়াৰ এণ্ডত হয় বছৰীয়া পৰীক্ষা যিটো আমাৰ সেইটো ফৰ্মেটিভ এছেছমেণ্ট ঠিক আছে জাষ্ট পাছ ফেইল ঘোষণা কৰি দিলোঁ জাজমেণ্টেল বেচিছ হয় সামেটিভ কোনবোৰ হয় থ্ৰু আউট দ্য ইয়াৰ যোনবোৰ চলি থাকে এইবোৰে সুবিধা প্ৰদান কৰে যে কিবা ভুল হৈছে যদি আৰু ঠিক ঠাক কৰক ষ্টুডেণ্টে কিবা বুজি পোৱা নাই যদি আৰু ঠিক ঠাক কৰক ঠিক আছে কৈছে ফৰ্মেটিভ এছেছমেণ্ট নট এ টুল অফ ফৰ্মেটিভ এছেছমেণ্ট মই উল্টাকে ক'লো কথাখিনি দেই এক ছেকেণ্ড এইখিনি কথা মোৰ উল্টাকে কোৱা গৈছে ঠিক আছে এইখিনি কথা মোৰ উল্টাকে কোৱা গৈছে ক'ব লাগিছিল মই যে সামেটিভ মানে হৈছে ইয়াৰ এণ্ডত যিটো হয় সামেটিভ মানে লাষ্টত যিটো হয় ইয়াৰ এণ্ডত আৰু ফৰ্মেটিভ মানে হৈছে যোনটো থ্ৰু আউট দ্য ইয়াৰ চলি থাকে ফৰ্মেটিভ মানে হৈছে যোনটো থ্ৰু আউট দ্য ইয়াৰ চলি থাকে ঠিক আছে ফৰ্মেশ্যন কিবা এটা ফৰ্ম কৰি গঠনমূলক গঠন কৰি ফৰ্ম কৰি গৈ থাকে দিছ ইজ ফৰ্মেটিভ থ্ৰু আউট দ্য ইয়াৰ চলি থাকে ঠিক আছে ইয়াত কৈছে এইকেইটাৰ কোনটো ফৰ্মেটিভ নহয় এনুৱেল এচিভমেণ্ট টেষ্ট যিটো আমাৰ বছৰীয়া পৰীক্ষা সি ফৰ্মেটিভ নহয় সি কি হয় সি সামেটিভ হয় এইবোৰ যদি চাওঁ পৰ্টফলিঅ কি হয় আমাৰ পৰ্টফলিঅ হৈছে ইটছ লাইক এ ফাইল আমি টিচাৰে ষ্টুডেণ্টসকলৰ ক্ষেত্ৰত এটা ফাইল এটা বনালে ফাইলটোত ষ্টুডেণ্টৰ যিমানবোৰ এক্টিভিটিজ আছে সেইবোৰ আমি ৰাখি গৈ থাকিলোঁ কেতিয়াবা আমি ৰিভিউ কৰিব পাৰিম সেইবোৰ চ' দিছ ইজ পৰ্টফলিঅ ষ্টুডেণ্টৰ এটা ফাইল এটা ঠিক আছে ঠিক সেইধৰণে ৰেটিং স্কেল আছে ৰেটিং স্কেলত আমি কি কৰোঁ ষ্টুডেণ্টক আমি গ্ৰেড দিওঁ ABCD আৰু বিভিন্ন হলিষ্টিকেলি গ্ৰেড দিওঁ খেলা ধূলাৰ ক্ষেত্ৰত সি কেনেকুৱা
হি মেথছত কেনেকুৱা, হি লিটাৰেচাৰত কেনেকুৱা, এই ধৰণে আমি ৰেটিং দিওঁ, গ্ৰেড দিওঁ। চ' এই ৰেটিং স্কেল এইটোও আমাৰ ফৰ্মেটিভ এছেচমেণ্ট হয়। আনহাতে এনেকডটেল ৰেকৰ্ড মানে হৈছে যে টিচাৰৰ কিছুমান নোট থাকে ষ্টুডেণ্টজনক লৈ, ষ্টুডেণ্টজনৰ ওপৰত, ষ্টুডেণ্টজনৰ কিবা কিবি ইনচিডেণ্টৰ ওপৰত, ষ্টুডেণ্টজনে ক্লাছত বা স্কুলত কিবা এটা ঘটনা এটা কৰিলে, সি ভালো হ'ব পাৰে, বেয়া ঘটনাও হ'ব পাৰে, তাৰ ওপৰত টিচাৰে কিবা এটা নোট এটা লিখিলে, ডায়েৰী টাইপ, দেট ইজ এনেকডটেল ৰেকৰ্ড। এইবোৰ থ্ৰু আউট দ্য ইয়াৰ চলি থাকে। এইবোৰৰ জৰিয়তে এইবোৰ পুনৰ পৰ্যালোচনা কৰি পেলাই ভুল শুদ্ধ নিৰূপণ কৰি কি ষ্টেপ ফিউচাৰত ল'ব লাগে, যদি ইনচিডেণ্টটো বেয়া, সেই ইনচিডেণ্টটো আকৌ নহ'বলৈ কি ষ্টেপ ল'ব পাৰে তাৰ সুযোগ থাকে। বাট বছৰেকীয়া পৰীক্ষাটোৰ একো সুযোগ নাথাকে, সেই বছৰৰ এণ্ডত হৈ গুচি যায়। ঠিক আছে, দিছ ইজ সামেটিভ আৰু ফৰ্মেটিভ হ'লে থ্ৰু আউট দ্য ইয়াৰ। নেক্সট, কনচেপ্ট অফ লাৰ্নিং আউটকামছ ৰেফাৰ্ছ টু, লাৰ্নিং আউটকাম ইজ হোৱাট, টিচাৰ এজন ক্লাছৰুমত সোমাইছে, তেওঁ ভাবিছে এইকেইজন ষ্টুডেণ্টক মই শিকাম, এই শিকোৱাৰ পিছত এইখিনি লাৰ্নিং আউটকাম থাকিব লাগিব, মানে চিলড্ৰেনখিনিৰ পৰা, ষ্টুডেণ্টখিনিৰ পৰা আমি কি এক্সপেক্ট কৰি আছো, ইট ইজ লাৰ্নিং আউটকাম। ঠিক আছে, চ' অপশ্যনবোৰ যদি চাওঁ, লাৰ্নিং আউটকাম মেথড অফ টিচিং নেকি, নহয়। নলেজ এণ্ড স্কিল ষ্টুডেণ্টছ আৰ এক্সপেক্টেড টু ডেমনষ্ট্ৰেট আফটাৰ এ লাৰ্নিং এক্সপিৰিয়েঞ্চ, টিচাৰে শিকালে, শিকোৱাৰ পিছত ষ্টুডেণ্টখিনিয়ে কি নলেজ বা স্কিল তেওঁলোকে দেখুৱাব পাৰিব, তেওঁলোকৰ কি নলেজ হ'ল, কি স্কিল তেওঁলোকৰ বাঢ়িলে, that is learning outcome. ঠিক আছে, it is not an assessment tool. General goals set by the educational institution খনৰো গোল নহয়। ঠিক আছে, সেই টিচাৰজনে সেই ক্লাছৰুম পাৰ্টিকুলাৰ সেই ক্লাছৰুম ট্ৰানজেকশ্যনটোৰ হে এইটো গোল, অভাৰঅল ইনষ্টিটিউচনৰ গোল নহয়। যেনেকৈ কিছুমান ইনষ্টিটিউচন কি থাকে, কিছুমান ইনষ্টিটিউচন কালচাৰেলি কোনোবা এটা চাইডত লৈ যাবলৈ, সেইবিলাক এটা ব্ৰড গ'ল কিছুমান থাকে। ঠিক আছে, বাট এনেকুৱা নহয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেইন এইম অফ এছেচমেণ্ট ইন স্কুলছ একৰ্ডিং টু NEP 2020? স্কুলত এছেচমেণ্ট যে আমি লওঁ, পৰীক্ষা লওঁ, তাৰে এইম কি হ'ব লাগে? ৰোড মেমৰাইজেশ্যন স্কিল বঢ়াবলৈ নেকি, মুখস্থ বিদ্যা বঢ়াবলৈ? এইবিলাক নহয়। ষ্টুডেণ্টক ৰেংক দিবলৈও নহয়। কণ্ডাক্ট সামেটিভ টেষ্টৰ কাৰণে নহয়। কিহৰ কাৰণে? টু প্ৰমোট লাৰ্নিং এণ্ড ডেভেলপমেণ্ট ফৰ ষ্টুডেণ্টছ। এছেচমেণ্ট ল'লো, গুণোৎসৱ ল'লো, আমি গম পালো কি ভুল আছে, কি আকৌ ঠিক কৰিব লাগিব, আৰু সেই হিচাপে আমি ষ্টুডেণ্টৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিলো। এছেচমেণ্টৰ গ'ল সেইটোহে হ'ব লাগে। হোৱাট ইজ পাৰাক? ঠিক আছে, চ' পাৰাক কি হয়? পাৰাক হৈছে নেশ্যনেল এছেচমেণ্ট চেণ্টাৰ। চ' পাৰাক NEPৰ আণ্ডাৰত পাৰাক এষ্টাব্লিছ কৰা হৈছে। পাৰাকে কি কৰে, গোটেই নেশ্যন ৱাইড কেনেকে আমি এছেচমেণ্ট কৰিম, এছেচমেণ্ট ৰেগুলেটৰী বডি বুলি ক'ব পাৰি, কি ধৰণে কি টুলছ ইউজ কৰি কি ধৰণে আমি এছেচমেণ্ট কৰিম, সেইবিলাক তেওঁলোকে উলিয়ায়। ঠিক আছে, পাৰাকৰ ফুল ফৰ্মটো ইম্পৰ্টেণ্ট হয়, সেইটো মনত ৰাখিব। পাৰাকৰ ফুল ফৰ্মটো মনত ৰখাৰ কাৰণে দুটা টাৰ্ম মনত ৰাখিব, PARA আৰু KH। ঠিক আছে, KH এনেকে মনত ৰাখিব। KH ইজ নলেজ ফৰ holistic development, knowledge for holistic development. ঠিক আছে, KH। RA is review and analysis, আৰু PA is performance assessment, ঠিক আছে। চ' overall যদি আমি assessment, পাৰাকৰ ফুল ফৰ্মটো চাওঁ, পাৰফৰমেন্স assessment review and analysis for knowledge for holistic development। ঠিক আছে, চ' এইটো হৈছে আমাৰ পাৰাকৰ ফুল ফৰ্ম, আহিব পাৰে, এইটো মনত ৰাখিলে হ'ল। Which strategy reduces gender stereotyping in children? What is gender stereotype? এই যে মহিলা মানুহে ভাত বনাব লাগিব, পুৰুষ মানুহে বাহিৰত গৈ আৰ্ণ কৰি আনিব লাগিব, these are gender stereotype। ছোৱালী হলে নাৰ্ছ হ'ব লাগিব, ল'ৰা হলে ডক্টৰ হ'ব লাগিব, these are gender stereotype। এইবোৰ আমি ৰিডিউচ কৰাৰ কাৰণে কি কৰা উচিত? প্ৰথম অপশ্যনত কৈছে ডিছকাশ্যন এবাউট জেণ্ডাৰ বায়াছ। ক্লাছৰুমত আমি অপেনলি ডিছকাছ কৰিব লাগে ক'ত কি ধৰণৰ জেণ্ডাৰ বায়াছ হৈ আছে, তেতিয়াহে এৱাৰনেছ বাঢ়িব। চ' জেণ্ডাৰ ষ্টেৰিঅ'টাইপ কম কৰাৰ কাৰণে দিছ ইজ আ ৰাইট এপ্ৰ'চ। এম্ফাচাইজিং জেণ্ডাৰ ৰোলছ বিলাক, এই যে মাকে ভাত বনাব, দেউতাকে
আৰ্ণ কৰিব যাব সেই ৰোলটোত আমি বেছিকে গুৰুত্ব আৰোপ কৰিব লাগে নেকি সেইটো কৰিলেতো জেন্ডাৰ ষ্টেৰিঅটাইপ আৰু বাঢ়ি থাকিব জেন্ডাৰ ছেগ্ৰিগেটেড প্লে চ' জেন্ডাৰ ছেগ্ৰিগেটেড ল'ৰা বেলেগকে ছোৱালী বেলেগকে তাহাঁতৰ ৰোলবিলাক বেলেগকে সেই ধৰণৰ কিবা আমি কৰাই আছো এক্টিভিটিজ সেইবোৰতো জেন্ডাৰ ষ্টেৰিঅটাইপ বাঢ়ি যাব ছেপাৰেট চিটিং ল'ৰাক বেলেগকে বহাইছো ছোৱালীক বেলেগকে বহাইছো দিছ ইজ নট অলছ' নট এ ৱে টু ৰিডিউচ জেন্ডাৰ ষ্টেৰিঅটাইপ আমি কি কৰিম ডিছকাশ্যন কৰিম ক্লাছৰুমত অপেনলি ক'ত কি ধৰণৰ জেন্ডাৰ বায়াছ হৈ আছে সেইবোৰ আমি দেখুৱাম ঠিক আছে which statement about intelligence is correct intelligence কেনেকুৱা হয় intelligence is multidimensional intelligence এক ধৰণৰ নহয় intelligence বুলি ক'লে সি অকল মেথছতে ভাল হ'ব এনেকুৱা নহয় কোনোবা গানত ভাল হ'ব কোনোবা মেথছত ভাল হ'ব কোনোবা পেইণ্টিঙত ভাল হ'ব কোনোবা আৰু ক'ৰবাত বেলেগত ভাল হ'ব so intelligence is multidimensional and set of complex abilities বুলি কয় ইয়াক ঠিক আছে এজন নাম মনত ৰাখিবলগীয়া ইণ্টেলিজেন্সৰ লগত হাৱাৰ্ড গাৰ্ডেনাৰ চ' এই হাৱাৰ্ড গাৰ্ডেনাৰে কৈছে যে ইণ্টেলিজেন্স কেনেকুৱা ইণ্টেলিজেন্স ইজ মাল্টি ডাইমেনশ্যনেল আৰু ইণ্টেলিজেন্স লগতে ইনক্ৰিমেণ্টেল বুলিও কোৱা হয় তাৰমানে আমি যিমানে কষ্ট কৰিম সেই দিশটোত কাম কৰিম সিমানে ইণ্টেলিজেন্স বাঢ়ি গৈ থাকিব ডেট ইজ ইনক্ৰিমেণ্টেল নেক্সট কুৱেশ্যন ইন এ চিটুৱেশ্যন of less participation of students belonging to a deprived group in the teaching learning process what should a teacher do so এটা situation য'ত নেকি ক্লাছৰুমত বিভিন্ন ছাত্ৰ ছাত্ৰী আছে তাৰে যিখিনি ডিপ্ৰাইভড গ্ৰুপ অকণমান পিছপৰা গ্ৰুপৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পাৰ্টিচিপেশ্যনটো খুব কম টিচাৰে কিবা সুধিলেও তেওঁলোকে নামাতে লাষ্টত বহি থাকে চ' এই ক্ষেত্ৰত টিচাৰে কি কৰিব ask the children to withdraw from school তুমি স্কুলৰ পৰা ওলাই যোৱা বাদ দিয়া তুমি নোৱাৰা উলিয়াই দিম নেকি this is wrong accept the situation as it is যেনেকে আছে চলিব দিয়া this is also wrong lower her expectation from such students তাহাঁতেতো নোৱাৰে আৰু কিনো তাহাঁতৰ পৰা আৰু কিনো আশা কৰিম বাদেই দিছো this is also wrong আমি কি কৰা উচিত reflect on her own teaching and find ways to improve students involvement আমি আমাৰ নিজৰ টিচিং মেথডটো কি কৰিম ৰিফ্লেক্ট আকৌ উনুকিয়াই চাম ঠিকে আছে নে নাই আমাৰ কিবা টিচিং মেথডতে ভুল হৈছে নেকি ঠিক আছে আৰু আমি কেনেধৰণে ষ্টুডেণ্টখিনিক আকৌ ইম্প্ৰুভ কৰিব পাৰি ইনভলভমেণ্ট কেনেকৈ বঢ়াব পাৰি তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম প্ৰয়োজন হ'লে টিচিং মেথডটো সলনি কৰিম ঠিক আছে নেক্সট দ্য প্ৰাইমেৰী কেৰেক্টাৰিষ্টিক অফ ডিছলেক্সিয়া এইবিলাক ক'ৰ টপিক হয় লাৰ্ণিং ডিজেবিলিটিজ চ' কেইটামান ইম্পৰ্টেণ্ট লাৰ্ণিং ডিজেবিলিটিজ আছে যিকেইটা আমি পঢ়ি যাব লাগে গোটেইকেইটা ইউনিভাৰ্চিটিতে সুধিব পাৰে লাৰ্ণিং ডিজেবিলিটিজৰ বিষয়ে এটা হৈছে ডিছলেক্সিয়া মানে হৈছে ডিফিকাল্টি ইন ৰিডিং ডিফিকাল্টি কিছুমান ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে সলসলীয়াকৈ ফ্লুৱেণ্টলি স্পেলিং মিষ্টেক কৰে ৱৰ্ড চিনি নাপায় দেট ইজ ডিছলেক্সিয়া ঠিক আছে অপশ্যন চি ইনেবিলিটি টু ৰিড ফ্লুৱেণ্টলি আৰু কিছুমান আছে ডিছগ্ৰাফিয়াটো কি হয় ৰাইটিং ডিফিকাল্টি বা ৰাইটিং ডিজেবিলিটি লিখিব নোৱাৰে ভালকে আৰু এই বিটোক ডি বুলি ভাবে কনফিউজ কৰে পি আৰু কিউৰ মাজত কনফিউজ কৰে এনেকুৱা ধৰণৰ ৰাইটিং ডিফিকাল্টিজ তাক ডিছগ্ৰাফিয়া বুলি কোৱা হয় আৰু এটা আছে ডিছকেলকুলিয়াটোতো কেলকুলেশ্যনৰ পৰা কেলকুলেশ্যনৰ পৰা আহিছে মানে মেথমেটিক্সত ডিফিকাল্টি আছে আৰু এটা আছে ডিছপ্ৰেক্সিয়া now what is dyspraxia is motor coordination difficulty motor coordination মানে কি আমি সব কামে যে লিখি আছো কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যনৰ জৰিয়তে চলি আছে চাইকেল চলাই গৈ আছো কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন এই ধৰণৰ কোঅৰ্ডিনেশ্যনৰ ডিফিকাল্টি তাক ডিছপ্ৰেক্সিয়া বুলি কোৱা হয় হ'ব নেক্সট The concept of inclusive education under RTE 2009 is based on inclusive education মানে কি সকলোকে আমি মেইন ষ্ট্ৰীম কৰিব লাগে সকলোকে নৰ্মেল স্কুলত সকলোকে পঢ়োৱাৰ সুবিধা দিব লাগে এতিয়া কোনোবা ডিফাৰেণ্টলি এবল চিলড্ৰেন আছে তাৰ কাৰণেও স্কুলৰ ডিজাইনটো এনেকুৱা হ'ব লাগে যাতে সিও আহি পঢ়িব পাৰে ভালকে ঠিক আছে চ' এই এপ্ৰ'চটো কেনেকুৱা ধৰণৰ দিছ এপ্ৰ'চ ইজ ৰাইট বেছড হিউমেনিষ্টিক পাৰ্চপেক্টিভ আগত আছিল ৱেলফেয়াৰ বেছড
ডিফাৰেণ্টলি এবল চিলড্ৰেনসকলৰ প্ৰতি ৱেলফেয়াৰ বেছড এপ্ৰ'চ আছিল, মানে তোমালোকৰ কাৰণে ভাল কৰিছোঁ আমি, নিজে নিজে ক্ৰেডিট লৈছিল। বাট এতিয়া এপ্ৰ'চটো হৈ গ'ল ৰাইট বেছড, তোমালোকে ভাল কৰিছোঁ বুলি তুমি ক্ৰেডিট ল'ব নালাগে, সেইখিনি আমাৰ অধিকাৰ। যেনেকে নৰ্মেল শিশু এটাই ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন পোৱাটো অধিকাৰ, ডিফাৰেণ্টলি এবল সকলেও ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন পোৱাটো অধিকাৰ, আৰু মেইন ষ্ট্ৰীম স্কুলত নৰ্মেল স্কুলবিলাকতে পঢ়িব পৰা ব্যৱস্থাটো থকাটোও তেওঁলোকৰ অধিকাৰ। সেইকাৰণে স্কুলবিলাকত আজিকালি কি ৰেম্প নিৰ্মাণ কৰা হৈছে, যাতে ডিফাৰেণ্টলি এবল শিশুসকলেও ধুনীয়াকৈ উঠি গৈ নৰ্মেল ক্লাছৰুমত বহিব পাৰে। দিছ ইজ ৰাইট বেছড হিউমেনিষ্টিক এপ্ৰ'চ, ঠিক আছে। মেইন ষ্ট্ৰীমিং ইজ ৰাইট, কিন্তু ইয়াত কৈছে মেইন ষ্ট্ৰীমিং অফাৰিং দেম প্ৰাইমাৰীলি ভকেশ্যনেল এডুকেশ্যন, তেওঁলোকক ভকেশ্যনেল এডুকেশ্যন দিব লাগে বুলি কৈছে, দি কেনেহে মেইন ষ্ট্ৰীম। তো এই ভকেশ্যনেল এডুকেশ্যন ৱৰ্ডটো থকাৰ কাৰণে অপশ্যন ডিটো আমাৰ ৰাইট এনচাৰ নহয়, আমাৰ চিটো ৰাইট এনচাৰ হৈ যাব। আদাৰৱাইজ মেইন ষ্ট্ৰীমিং ইজ অলছ' ৰাইট এনচাৰ, কিন্তু ভকেশ্যনেল এডুকেশ্যন থাকিলে নহয়, ঠিক আছে। Which of the following is the main purpose of inclusive education? So inclusive education আমি কি কৰো, segregate কৰো নেকি, separately বহাও নেকি? নবহাও, সবকে একেলগে বহাও, competition আনো নেকি? এনেকুৱা নহয়, higher grades এইবিলাকো নহয়, ইয়াত আমি সকলোকে সমান opportunities দিওঁ, equal opportunities for all. What type of learning environment does peace education aim to create? Peace education কি কৰিব বিচাৰে? Competitive environment, not a positive concept. Hostile নহয়, peace education আনিব খোজে inclusive and respectful environment. আইচলেটেড এনভাইৰনমেণ্টটো নহয়, অকলশৰীয়াকে সেনেকুৱাও নহয়, ঠিক আছে। ইভিএছ ক্লাছ 3 পৰা ক্লাছ 5 লৈকে এনেকুৱা এটা সাবজেক্ট হুইচ ইন্টিগ্ৰেটছ, যে নেকি ইভিএছৰ ভিতৰত কি কি থাকে, ইভিএছৰ ভিতৰত সায়েন্স থাকিব, সোশ্যাল ষ্টাডিজ থাকিব, আৰু এনভাইৰনমেণ্ট এডুকেশ্যন এইখিনি থাকিব, ঠিক আছে। চ' ইভিএছ এই সাবজেক্টবিলাক সায়েন্স, সোশ্যাল সায়েন্স, এনভাইৰনমেণ্ট সকলো একলগ কৰি ইন্টিগ্ৰেট কৰি ফেলে ইভিএছ সাবজেক্টটো হৈছে। পতঞ্জলিৰ মতে য়োগাৰ গ'ল কি? What is the ultimate goal of yoga? Yoga অকল physical fitness চাই নেকি, অকল mental চাই নেকি, অকল stress reliefত কাম কৰে নেকি? No, it is self realization. এটা আমি broad goal এটা বিচাৰিব লাগিব, that is self realization. mental fitness, physical fitness এইখিনি থাকিবই, লগত আমি self realization, নিজক বিচাৰি পোৱা, mind and soul union, that is self realization, ঠিক আছে। This is the goal of yoga. What does the term hatha mean in hatha yoga? এই hatha wordটোৰ মিনিংটো হৈছে ফ'ৰ্চ, ঠিক আছে। hatha yoga মানে কি? ফ'ৰ্চ। আৰু yoga শব্দটোৰ মিনিং কি? ইউনিয়ন। ইউনিয়ন মানে হৈছে yoga। yoga শব্দটোৰ মিনিংটো হৈছে ইউনিয়ন। কাৰ কাৰ ইউনিয়ন? মাইণ্ড এণ্ড সোল। According to the functionalist perspective, which is a manifest function of education? Now, what is functionalist perspective? কিছুমান ফাংচনেলিষ্ট আছে, ফাংচনেলিষ্ট কিছুমান মানুহ যোনে নেকি বিশ্বাস কৰে যে সমাজৰ যিমানবোৰ এলিমেণ্ট আছে, সমাজৰ এলিমেণ্ট বুলি ক'লে স্কুল, পেৰেণ্টছ, মিডিয়া, গভৰ্ণমেণ্ট, সকলোৰে একো একোটা ফাংচন আছে। দিছ ইজ ফাংচনেলিষ্ট পাৰ্চপেক্টিভ, ঠিক আছে। হুইচ ইজ আ মেনিফেষ্ট ফাংচন অফ এডুকেশ্যন, ঠিক সেইধৰণে এডুকেশ্যনৰো এটা ফাংচন আছে। এডুকেশ্যনৰ ফাংচনটো কি? মেনিফেষ্ট ফাংচন। Now, what is manifest function? Manifestation মানে আমি জানো ন, মেনিফেষ্টেশ্যন মানে আমি কিবা এটা ভাবিছো, এনেকুৱা এনেকুৱা মোৰ যদি হল হয়, এনেকুৱা যদি হল হয়, সেই হিচাপে আমি কাম কৰো, সেই গ'লটো এচিভ কৰিব ট্ৰাই কৰো, দিছ ইজ মেনিফেষ্টেশ্যন। এডুকেশ্যনেও সেই কামটোৱে কৰে। হাউ? কেনেকে? আমাৰ ছ'চাইটিত বা শিশুসকলক লৈ আমাৰ কিছুমান গ'ল আছে। কেনেকুৱা গ'ল? যে শিশুসকল ডাঙৰ হৈ কেনেকুৱা হ'ব লাগিব? ছ'চাইটিত মিলিব লাগিব, তেওঁলোকৰ ছ'চিয়েলাইজেশ্যন হ'ব লাগিব। কেনেকে মিলিব? তেওঁলোকে ছ'চাইটিৰ নৰ্মছ, ভেলিউজ, কালচাৰ, ডিচিপ্লিন গোটেইখিনি জানিব লাগিব। সেই ধৰণে তেওঁলোক ডাঙৰ হ'ব লাগিব, তেওঁলোকৰ আপব্ৰিঙিংটো এনেকুৱা হ'ব লাগিব, এট দ্য এণ্ড গৈ কিনে ছ'চাইটিৰ নৰ্মছবিলাক যাতে মানি চলে। এডুকেশ্যনৰ কাম সেইটোৱে। এডুকেশ্যনে পাৰ্পাছফুলি তেওঁলোকক কি কৰাই? সেই নৰ্মছবিলাক শিকায়, ছ'চাইটিত কেনেকৈ চলিব লাগে, ডিচিপ্লিন শিকায়, ঠিক আছে। চ' এডুকেশ্যনৰ এইমটো সেই মেনিফেষ্টেশ্যন।
ভাবি লয় আগত গোল সেট কৰিলে যে শিশুটোক আমি কি বনাম সেই হিচাপে তেওঁলোকক সেইটো বনাই দিয়ে so which is a manifest function of education so education is a manifest to কৰিল at the end কি manifest কৰিল শিশুটোক সোসাইটিত ইন্টিগ্ৰেট কৰাইছে that is option A social integration শিশুটোৰ socialization কৰালে কেনেকে তাক শিকালে সোসাইটিৰ নর্মস বিলাক ভ্যালুজ বিলাক ডিসিপ্লিন বিলাক এই ধৰণে সোসাইটিত ইন্টিগ্ৰেট কৰালে হ'ব কালচাৰেল ৰিপ্ৰডাকশন সেইটো অলপ অলপ কৰাইছে যে কালচাৰ বিলাক জেনাৰেশন বাই জেনাৰেশন কালচাৰ বিলাক পাছ অন হ'ব লাগিব সেইটো অলপ সৰু এইম বাট ব্ৰড এইম নহয় ঠিক আছে মেইনটেইনিং সোশ্যাল ইনইকুৱালিটি এটোটো নহয় সোসাইটিত আমি ইনইকুৱালিটি মেইনটেইন কৰিব নিবিচাৰো আমি সোসাইটিত ইকুৱালিটি আনিব খোজো জেন্ডাৰ ডিসক্ৰিমিনেশনো নহয় আমি সোসাইটিত জেন্ডাৰ ডিসক্ৰিমিনেশন আনিব খোজো নেকি এটোও নহয় ঠিক আছে সো অপশন এ ইজ দ্য ৰাইট আনসাৰ which Indian education system is based on teaching and learning through mother tongue মাতৃভাষাত আমি কোনকেইটাত শিকো মন্টেসরি নহয় ঠিক আছে গুৰুকুল সিস্টেমত আমি মাতৃভাষাত শিকো which article states that state shall provide early childhood care and education ECCE ঠিক আছে কোনটো আর্টিকেলে below the age of 6 কোনটো আর্টিকেলে দিয়ে ডিপিএসপি এর আন্ডাৰত আছে that is article 45 আগত আর্টিকেল 45 ত কি আছিল যে 6 ৰ পৰা 14 বছৰলৈ বা 14 বছৰৰ তলৰ শিশুৱে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন পাব লাগিব বাট যেতিয়া আমাৰ ফান্ডামেন্টাল ৰাইট হৈ গল ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যনটো তেতিয়া আর্টিকেল 21 এ যেতিয়া ইনসার্ট হৈ গল তো আর্টিকেল 45 টো আমি চেঞ্জ কৰি দিলো আমি কলো যে আর্লি চাইল্ডহুড কেয়ার এন্ড এডুকেশন পাব লাগিব শিশুৱে আপ টু age 6 this is article 45 DPSP okay what is new pedagogical structure NEP 2020 structure কি 5 plus 3 plus 3 plus 4 by which grade level does NEP 2020 aim to achieve universal foundational literacy and numeracy FLN FLN ৰ কথা আমি পাতি থাকো so FLN কোনটো গ্ৰেড লৈকে that is grade 3 ঠিক আছে grade 3 class 3 লৈকে আমি যদি বয়সত চাও 3 বছৰৰ পৰা 9 বছৰলৈকে শিশুৱে ফাউন্ডেশনাল লিটাৰেসি এন্ড নিউমাৰেসি বেসিক লিটাৰেসি ABCD শিকা নিউমাৰেসি 1 2 3 4 বেসিক শিকা এখিনি ক্লাস 3 লৈকে শিকিবই লাগিব ইউনিভাৰ্সাল মানে সকলো শিশুৱে শিকিব লাগিব this is up to grade 3 what is the recommended pupil teacher ratio according to NEP 2020 NEP 2020 কোনটো pupil teacher ratio recommend কৰে that is 30:1 প্ৰত্যেক 30 জন শিশুৰ বিপৰীতে এজনকৈ টিচাৰ থাকিব লাগিব যোৱাবাৰ প্ৰশ্ন আহিছিল কিন্তু যদি এসএজি হয় স্পেশাল এডুকেশন জোনত যদি পৰিছে মানে একেবাৰে পিছপৰা যত এডুকেশন একেবাৰে পিছপৰা স্পেশাল এডুকেশন জোন তাতে যদি হয় তেতিয়া হলে এই ৰেশিওটো 25:1 হৈ যাব যোৱা বছৰ গুৱাহাটী ইউনিভাৰ্সিটিত এইটো প্ৰশ্ন আহিছিল ঠিক আছে what is the primary goal of vocational education so vocational educational goal to prepare students for higher education নহয় vocational আমি class 10 ৰ পিছতো শিকিব পাৰো স্কুল লেভেলতো শিকিব পাৰো to provide specialized training for specific careers critical thinking develop কৰা general knowledge promote কৰা এইবিলাক নহয় vocationalৰ aimটো হৈছে যে specific careerত আমি specialized training দিব লাগে কোনোবা welding শিকিব তাক ITI weldingত specialized training অকল weldingতে দিব লাগে overall বোলে গৈ কিনে সবতে দিছো এনেকুৱা নহয় what is the purpose of higher education council of India HECI এইটো প্ৰপোজ কৰা হৈছে এতিয়ালৈকে হি কাম আৰম্ভ কৰা নাই সো HECI কি কৰিব ৰেগুলেট কৰিব হায়াৰ এডুকেশন বৰ্তমান যেনেকৈ UGC আছে UGC আমাৰ কলেজ ইউনিভাৰ্সিটি সমূহ ৰেগুলেট কৰে AICTE আছে টেকনিক্যাল এডুকেশন ৰেগুলেট কৰে NCTE আছে টিচাৰ এডুকেশন ৰেগুলেট কৰে ঠিক সেই ধৰণে এইটো প্ৰপোজ কৰা হৈছে যে আমি ইমানবোৰ ৰেগুলেটৰি বডি ৰখাতকৈ এটা ৰাখো HECI হায়াৰ এডুকেশন কাউন্সিল অফ ইণ্ডিয়া ই সকলোবোৰ হায়াৰ এডুকেশন হায়াৰ এডুকেশনৰ সকলো সেক্টৰকে ৰেগুলেট কৰিব ঠিক আছে aim of professional education according to NEP 2020 so NEP 2020 হায়াৰ এডুকেশনৰ ক্ষেত্ৰত যদি আমি যাও প্ৰফেশনাল এডুকেশনৰ ক্ষেত্ৰত যদি যাও তাত আমি সদায় ইন্টাৰডিসিপ্লিনাৰী বস্তুটো আহে ঠিক আছে এই ধৰণৰ কথা হয়তো শুনিছা যে ইঞ্জিনিয়াৰিং পঢ়িলেও কি লগত ইংলিশ পঢ়িব পাৰে হিষ্ট্ৰী পঢ়িব পাৰে সায়েন্সৰ ল'ৰা এটাও সায়েন্সৰ সাবজেক্ট এটা হিষ্ট্ৰী পলিটি মিলাই কেনে পঢ়িব পাৰে আৰ্টস সায়েন্স
that is interdisciplinary studies. So NEPৰ এইমটো সেইটোৱে যে প্ৰফেচনেল এডুকেশ্যনতো অকল যে সি ইঞ্জিনিয়াৰিং হলে অকল ইঞ্জিনিয়াৰিঙৰ সাবজেক্ট কেইটাই পঢ়িব লাগিব এনেকুৱা নকৰি কেনে আমি ইণ্টাৰডিসিপ্লিনাৰী ষ্টাডিজ প্ৰমোট কৰিব লাগে বুলি কৈছে ঠিক আছে তো ৰাইট আনসাৰ হৈ যাব ইয়াত to involve critical and interdisciplinary thinking debate research and innovation বাকি অপশনবোৰ যদি চাও to focus on specialization only to নহয় only specialization engineering on গলে কেৱল engineering পঢ়িব this is not right to isolate professional education from other discipline this is also not right কাৰণ আমি পালো যে professional educationতো হি আৰ্টছৰ সাবজেক্ট ল'ব পাৰে সায়েন্সৰ ক্ষেত্ৰতো সো segregate কৰা নাই অকল theoretical knowledge এটোটো নহয় learning by doing internship industry exposure সেইবোৰত importance দিয়া হৈছে so option C is the right answer what is the recommended public investment in education as per NEP 2020 so this is 6% of GDP আমি খৰচ কৰিব লাগে বুলি NEP 2020 এ কৈছে আগৰ national policy on education এই কথাটোৱে কৈ গৈছে 6% of GDP আমি educationৰ নামত খৰচ কৰিব লাগে যেটো নেকি বৰ্তমানলৈ হোৱা নাই How does NEP 2020 address the issue of commercialization of education? এই যে এডুকেশন বিলাক কমাৰ্শিয়েলাইজেশন হয় প্ৰাইভেট ইউনিভাৰ্সিটি বোলে মন মৰ্জি মতে নিজৰ ফিজ লয় তাৰ কাৰণে NEP 2020 কি কৈছে তে তাৰ কাৰণে কি কৈছে যে বাই মেন্ডেটিং পাবলিক ডিসক্লোজার অফ ফাইনান্সেস এন্ড প্ৰসিজাৰ্স তুমি প্ৰাইভেট ইনষ্টিটিউট হলেও ইমানবোৰ পইচা লৈ তুমি ক'ত কি খৰচ কৰিলা সেইবোৰ পাবলিকলি তুমি ক্লিয়াৰ কৰিব লাগিব ট্ৰান্সপাৰেন্ট হ'ব লাগিব ঠিক আছে এইটো কথা কৈছে অপশন এলিমিনেট কৰিও আমি কৰিব পাৰো যে বাই এনকাৰেজিং ইনষ্টিটিউশন টু চাৰ্জ হাই ফিজ আমি ইনষ্টিটিউশনক কলো যে হে তোমালোকে বেছি বেছি পইচা লোৱা হাই ফিজ লোৱা এলিমিনেট কৰিলো বাই এলিমিনেটিং প্ৰাইভেট ইনষ্টিটিউশন বন্ধ কৰিব কৈছে নেকি এনইপিয়ে এলিমিনেট কৰিলো বাই ৰিডিউসিং ৰেগুলেশন অফ প্ৰাইভেট ইনষ্টিটিউশনে নিজৰ মনমৰ্জি মতে চলিব তাহাৰক আমি কোনো ৰেগুলেট নকৰো এইটোও কোৱা নাই ঠিক আছে সো অপশন বি ইজ দ্য ৰাইট আনসাৰ What is the main objective of Make in India initiative? Make in India কিয় আনা হৈছিল to promote domestic manufacturing and innovation. ভাৰতত domestic ভাৰতীয় manufacturing বঢ়াবলৈ innovation বঢ়াবলৈ Make in India initiative অনা হৈছিল PM Shri Schools ৰ বিষয়ে সুধিছে the Indian government introduced PM Shri Schools in 2022. What is the aim of this scheme? PM Shri স্কুলৰ জৰিয়তে কি কৰা হৈছে 14500খন স্কুল সিলেক্ট কৰা হৈছে সেই কেইখনক আপগ্ৰেড কৰা হ'ব ফৰ হোলিষ্টিক এডুকেশ্যন ঠিক আছে নেক্সট পিএমচিৰ ফুল ফৰ্মটো চাই থবা এনপিটেলৰ কথা সুধিছে নেশ্যনেল প্ৰগ্ৰাম অন টেকনলজি এনহেন্সড লাৰ্নিং এনপিটেলে কি কৰে ডিজিটেল লাৰ্নিং প্ৰমোট কৰে এনপিটেলৰ বহুত ডিজিটেল লাৰ্নিং ভিডিঅ' কোৰ্চেছ আছে বিভিন্ন সায়েন্স টপিকৰ ওপৰত এছাইনমেন্ট এইবিলাক আছে ঠিক আছে সো এনপিটিএল is an initiative launched by which organization IITs IIT সকলে মিলি IITৰ প্ৰফেসৰ বিলাকে এই NPTEL তাতে পঢ়ায় তেওঁলোকৰ ভিডিও কোৰ্সেস উপলব্ধ আছে next which global initiative aims to achieve universal access to free and equitable education for all by 2030 ঠিক আছে universal access to free equitable and quality education this is our sustainable development goal specifically যদি খুদে SDG কোনটো পৰিছে কোনটো SDG that is SDG 4 NEP যদি আমি পঢ়ো NEP aim to এইটো যে universal access to free equitable and quality education আমি 2030 লৈকে সকলোকে দিব লাগে under what under sustainable development goal number 4 which technology enhances teaching through immersive simulated environment this is virtual reality কি হয় simulation আমি কাজিৰঙাখন গৈ দেখা নাই কিবা এজৰ পিন্ধি ললো VR devices সেই কাজিৰঙাখন আমি একেবাৰে দেখা পাম অৰিজিনালি গড় হাতী বিলাক একদম আমাৰ কাখতে দেখা পাম this is virtual reality what is an example of asynchronous online learning asynchronous webinar live chat group discussion এইবিলাক হৈছে synchronous webinar ময়ো কৈ আছো ষ্টুডেণ্টৰো কমেন্ট দেখি আছো তেওঁলোকেও ফিডবেক দিব পাৰি আছে গুগল মিট টাইপ লাইভ চাটতো হেতু হৈছে টিচাৰেও হ'ব ষ্টুডেণ্টেও ক'ব বাট প্ৰি ৰেকৰ্ডেড ভিডিঅ' লেকচাৰত ষ্টুডেণ্ট কি হৈ থাকে পেছিভ হৈ থাকে লাইভ যেতিয়া চলি থাকে তেতিয়া কোনো ধৰণৰ
কমেন্ট বা ফিডবেক দিব নোৱাৰে দিছ ইজ পেচিভ সেইকাৰণে ইয়াক এচিংক্ৰনাছ বুলি কোৱা হৈছে which of the following is not a primary benefit of using online learning platform in education online learning platformer কোনটো এটা benefit নহয় বুলি কৈছে accessibility from anywhere with an internet connection this is a benefit online learning আমি যিকোনো জায়গাৰ পৰা access কৰিব পাৰো এটা পাৰ্টিকুলাৰ জায়গাত গৈ পঢ়িব লগা নাই this is benefit আমাক benefit নহয় হৈছে customized learning experience এটোও হয় যে এইটো টপিক মই জানো এইটো ভিডিও মই নাচাও নেক্সট নাজানো হেতু চাম কাস্টমাইজ লাৰ্নিং নিজৰ লগত আমি মিলাব পাৰো এটোও অনলাইন লাৰ্নিংৰ বেনিফিট বা এইখিনি জানো এইখিনি স্কিপ কৰিলো পিছৰখিনি চাম ডিক্ৰিজড নিড ফৰ ষ্টুডেন্ট টিচাৰ ইন্টাৰেকশন অনলাইন লাৰ্নিংৰ কোনটো এটা বেনিফিট নহয় হদিছে দিস ইজ টিচাৰ ষ্টুডেন্ট যেটো ইন্টাৰেকশন সেইবিলাক কি হৈ গৈছে অনলাইন লাৰ্নিংত কমি গৈছে this is not a benefit কৈছে flexibility in learning pace and schedule কেতিয়া পঢ়িম মোৰ ৰুটিন কি হ'ব মই কিমান স্পিডত পঢ়িম হেতু নিজৰ লগত আছে কন্ট্ৰোল ফ্লেক্সিবিলিটি আছে তাতে this is also a benefit কিন্তু student teacher interaction কমি যোৱাটো কি এটা benefit নহয় ই disadvantage হয় so option C is the right answer web 2.0 technology কি হয় so web 2.0 technology বোৰ কেনেকুৱা interactive user generated platforms যেনেকৈ ফেসবুকত তো মার্ক জুকারবার্গে কন্টেন্ট ভৰাই থাকা নাই ইউজাৰ জেনাৰেটেড কন্টেন্ট ইউটিউবৰ মালিকে আহি কন্টেন্ট দি থাকা নাই তো ইয়াত যোনে ইউজ কৰি আছে তেওঁলোকে কন্টেন্ট দি আছে ইউজাৰ জেনাৰেটেড ইনষ্টাগ্ৰাম ইউজাৰ জেনাৰেটেড কন্টেন্ট ঠিক আছে দিস ইজ web 2.0 technology which type of learning is emphasized in flipped classroom model অলপ আগত ডিসকাস কৰিছো flipped classroom model কি হয় উল্টা কাহিনী ষ্টুডেন্টে ইয়াতে বেছি তেওঁলোকৰ এক্টিভ এংগেজমেন্ট থাকে student driven learning ঠিক আছে with teacher support so এটো question I think repeat হৈছে which global summit in 2023 focused on transforming education through digital technology and AI tools মনত ৰাখিব লাগিব ইউনেস্কোৰ আন্ডাৰত এটা ইউনেস্কো ওয়ার্ল্ড কনফারেন্স অন এডুকেশন হৈছিল তাৰে এটো গোল আছিল এডুকেশন আমি ডিজিটাল টেকনলজি আৰু AI টুলছৰ জৰিয়তে ট্ৰান্সফৰ্ম কৰিব লাগে বুলি কারেন্ট এফেয়ার্স আছিল হেতু which of the following reflects the principle of multidisciplinary education in higher education অলপ আগত আমি ডিসকাস কৰিছো NEP ৰ মতে হায়াৰ এডুকেশনত মাল্টিডিসিপ্লিনাৰী এডুকেশন হ'ব লাগে বেলেগ সাবজেক্ট বেলেগ ষ্ট্ৰীমৰ সাবজেক্ট আমি পঢ়াৰ সুবিধা থাকিব লাগে ইঞ্জিনিয়াৰিংৰ ছাত্ৰজনৰো হিষ্ট্ৰী পঢ়াৰ সুবিধা থাকিব লাগে তো কোনটো প্ৰিন্সিপল strict separation of arts science commerce separation আনিলে কেনেকে মাল্টিডিসিপ্লিনাৰী হ'ব so this is not increased popularity of specialized single disciplineৰ popularity বঢ়োৱা এটো নহয় growth of programs offering combination of different disciplines so এনেকুৱা কিছুমান program যত নেকি different disciplineৰ subject আমি ল'ব পাৰো তাৰ যদি আমি growth হয় হেতুৱে reflect কৰিব যে multidisciplinary approach decreased emphasis on research across research কমালে হ'ব নেকি নহয় ঠিক আছে last question which is an important factor for creating a positive classroom environment এটা positive classroom environment কেনেকুৱা হ'ব লাগে assigning homework every day সদায় homework দি আছো কত positive হ'ব নহব এইবিলাক টৰ্চাৰ কৰা হ'ব ষ্টুডেন্টক teacher student rapport and mutual respect rapport মানে হৈছে ৰিলেশনশিপ ঠিক আছে তো টিচাৰ ষ্টুডেন্টৰ ভাল ৰিলেশনশিপ আছে মিউচুৱেল ৰেসপেক্ট আছে ষ্টুডেন্টৰ টিচাৰক কৰিছে টিচাৰৰ ষ্টুডেন্টক মিউচুৱেল ৰেসপেক্ট দিছে ঠিক আছে সো দিস ইজ আ পজিটিভ এনভায়রনমেন্ট strict rule টিচাৰৰ মতে পুৰা চলিব লাগিব এটো হলেও নহব using only one method of teaching সদায় আহি লেকচাৰে দি থাকে বোৰ্ডত লিখাই থাকে হেতু হলেও নহব সো ইয়াত পজিটিভ টিচাৰ ষ্টুডেন্ট ৰিলেশনশিপ থাকিব লাগিব লগতে মিউচুৱেল ৰেসপেক্টৰ ভাৱ থাকিব লাগিব বুজি পাইছো আমি আই হোপ আজিৰ সেশনটো আপোনালোকে শেষলৈ চালে কেনেকুৱা পাইছে কি কথা জনাব থ্যাংক ইউ সো মাচ গাইডবুক ল'ব বিচাৰসকলে স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছএপ কৰিব বাকি সকলোৱে যিসকলে ইয়ালৈকে চাইছে এটা কমেন্ট ডেফিনেটলি দি থৈ যাব থ্যাংক ইউ পুনৰ লগ পাম নেক্সট সেশনত